Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেডাৰ আসামলৈ। আজিৰ ভিডিঅ'টিত গুৱাহাটী হাইকোৰ্টৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট শ্বেয়াৰ কৰিব বিচাৰিছো আৰু পোষ্টৰ নাম হৈছে লাইব্ৰেৰী এসিস্ট্যান্ট। গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত যি জুডিশিয়াল একাডেমি আছে সেই জুডিশিয়াল একাডেমিত নিযুক্তিৰ কাৰণে এই পোষ্টটো এডভাৰটাইজ হৈছে আৰু পোষ্টৰ নাম হৈছে লাইব্ৰেৰী এসিস্ট্যান্ট। এটা পোষ্ট আছে ক্যাটাগৰী আনৰিজাৰ্ভ, পে স্কেলটো আছে পে বেন টু 7600 গ্ৰেড পে। বাকি কোয়ালিফিকেশন কি কি ভাইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। আৰু এই পোষ্টৰ পোষ্টিং হ'ব আমিনগাঁও কামৰূপ ৰুৰেল। আমিনগাঁৱত থকা জুডিশিয়াল একাডেমিত এই পোষ্টৰ এপইণ্টমেণ্ট দিয়া হ'ব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে অহা 15 অক্টোবৰ। স্টাৰ্ট হ'ব 15 অক্টোবৰত, এপ্লাই কৰা স্টাৰ্ট হ'ব 15 অক্টোবৰত আৰু লাষ্ট ডেট হৈছে 30 অক্টোবৰ আপ টু 5 PM আৰু ফিজ পেমেন্ট কৰা লাষ্ট ডেট হৈছে 6 নৱেম্বৰ। গতিকে এইখিনি সময়ৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট উইথ ডিপ্লোমা অৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি। লাইব্ৰেৰী সায়েন্সৰ ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব, লগত গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব, নলেজ অফ কম্পিউটাৰ এপ্লিকেশন ইন লাইব্ৰেৰী। লাইব্ৰেৰীত কম্পিউটাৰত যিখিনি কাম কৰা হয় সেইখিনি জানিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। তাৰ পিছত ইয়াতে বয়সৰ সীমাটো আছে আনৰিজাৰ্ভৰ কাৰণে মিনিমাম 18 to 40, ওবিসি কাৰণে 43 ম্যাক্সিমাম, এসসি এসটি 45 ম্যাক্সিমাম, পিডব্লিউবিডি 50। সিলেকশন প্ৰসেসটো হ'ব ৰিটেন এক্সামিনেশন হ'ব এটা 120 নম্বৰৰ, য'ত থাকিব জেনাৰেল নলেজ 40 নম্বৰ, লাইব্ৰেৰী সায়েন্স 40 নম্বৰ, জেনাৰেল এপ্টিটিউড 20 মাৰ্কস, আসামিজ 20 মাৰ্কস। তাৰ পিছত আৰু আসামিজ সেগমেন্টটো কোৱালিফাইং হ'ব আৰু এই আসামিজত পোৱা নম্বৰটো ফাইনেল মেৰিট লিষ্টত কাউন্ট কৰা নহ'ব। A candidate must secure at least 40%, that is 8 of 20 in Assamese. Assamesত যিসকলে 20 ভিতৰত 8 পাব তেওঁলোকক কোৱালিফাইড বুলি ধৰা হ'ব। তাৰ পিছত ৰিটেনটো কোৱালিফাই কৰাৰ পিছত ভাইভা হ'ব 20 মাৰ্কছৰ আৰু যিসকলে ৰিটেন পাছ কৰে তেওঁলোকে ভাইভা দিব পাৰিব। গতিকে এনেকৈ সিলেকশন প্ৰসেসটো হ'ব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অনলাইন যিটো ৱেবছাইট আছে তাত গৈ পেলাই অনলাইন এপ্লিকেশ্যনৰ লিংকটো ক্লিক কৰিব আৰু ক্লিক কৰিলে তাতে যিখিনি ডকুমেণ্টছ লাগে, ইয়াত কি কি ডকুমেণ্টছ লাগে এইবিলাক দিয়া আছে, সেই ডকুমেণ্টছখিনি দি পেলাই এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিজ এটা আছে আৰু এপ্লিকেশ্যন ফিজ আছে এসসি এসটি কাৰণে 250 টকা আৰু বাকীবিলাকৰ কাৰণে 500 টকা। গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে 500 টকা পেমেন্ট কৰিব লাগিব ফৰ জেনাৰেল কেটেগৰী বা ওবিসি কাৰণে, বাকি এসসি এসটি কাৰণে 250 টকা। গতিকে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত গৈ পেলাই এইটো এডভাৰটাইজ চাই পেলাই এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টিত এই ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।